আপোনালোকে স্পাইৰেল পটেটো বহুতে খাইছে। এয়া মই আলু কাটি পিনে এইদৰে মানে নিমখ পানী তিয়াই ৰাখিছিলোঁ 10 মিনিট। এতিয়া এইখিনি নিমখ পানী তিয়াই ৰখা কাৰণটো হ'ল আলুখিনি ক'লা নহ'ব আৰু মানে আলুখিনি মানে নৰম হ'ব। এতিয়া মই এইখিনি আলুখিনি পানীখিনি পেলাই ল'ম। ইয়াতে মই এতিয়া ৰেড চিলি পাউডাৰ অলপ দি দিছোঁ। অকণমান নিমখ দি পিনে এইখিনি মই সানি লৈছোঁ। স্পাইৰেল পটেটোটো বাৰু মেচিনত কাটে, কিন্তু মই এইটো অলপ বেলেগ ধৰণে কাটিছোঁ। এইটো মই হাতেৰে কাটিছোঁ। এইখিনি মই এতিয়া মিলাই ল'লোঁ। নামাত্ৰ অকণমান হালধিও দি দিছোঁ। চিকেনখিনি এইখিনি মই লৈছোঁ এতিয়া। চিকেনখিনি এইখিনিত মই এতিয়া অকণমান নিমখ দি দিছোঁ, অকণমান চিকেন মছলা দি দিছোঁ, অলপ হোমমেড মছলা, মই ঘৰতে বনোৱা হোমমেড মছলা দি দিছোঁ, অলপ কালাৰ দি দিছোঁ, কৰ্ণফ্লাৱাৰ দি দিছোঁ 2 চামুচ, 3 চামুচ কৰ্ণফ্লাৱাৰ দি দিলোঁ, আদা নহৰু পেষ্ট অকণমান দি দিছোঁ, বেচন দি দিছোঁ, 2 চামুচ বেচন দি দিছোঁ। এতিয়া মই ভালকৈ মেৰিনেট কৰি ল'ম। অকণমান হিং দিছোঁ টেষ্টৰ কাৰণে। এইখিনি মোৰ এতিয়া হৈ গৈছে। মই ষ্টিক এতিয়া মই ঘৰতে ভৰাই মোক নিজে বনাই দিছে। চিকেন ল'ম এনেকৈ, এইদৰে মই ভৰাই যাম। মই ষ্টিকডাল চুটি লোৱা কাৰণ হ'ল নহ'লে তেল বহুত খাব, সেইটো কাৰণে মই ষ্টিকডাল চুটিকৈ লৈছোঁ, যেন কেৰাহীতে ধুনীয়াকৈ কম তেলতে মানে ফ্ৰাই কৰিব পাৰোঁ। এয়া মোৰ হৈ গৈছে, আপোনালোকে দেখিছে। এতিয়া মই ফ্ৰাই কৰিম তেলত। বনলেছ ষ্টিকবোৰ ল'ব পাৰে। চিকেন স্পাইৰেল পটেটো আপোনালোকেও বনাই খাব পাৰিব। একদম ইজি প্ৰচেছত মই বনাইছোঁ। আপোনালোকে কিদৰে বনালোঁ দেখিলে ইমান সুন্দৰ হৈছে। খালি মাজত চিকেন বনোৱা আছে। আজিলৈ আহোঁ পুনৰ আকৌ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।